Hello students, welcome to our channel Echo of Knowledge. যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত HSLC বেয়া কৰিছিলা আৰু তোমালোকৰ ইতিমধ্যে কম্পাৰ্টমেণ্টেল এক্সাম চলি আছে আৰু আজি অৰ্থাৎ 29 মে আজি যেহেতু ইলেক্টিভ সাবজেক্টৰ এক্সাম আছে কাৰ কেনেকুৱা হয় তোমালোকে কমেণ্টত আহি জনাবা আৰু যোৱা ভিডিঅ'ত ছাত্ৰ ছাত্ৰীসকলে কমেণ্টছ কৰি আছে যে কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব 2025 বৰ্ষত এই বিষয়ে আজিৰ ভিডিঅ'টো বনোৱা গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা বুলি আমি আশা ৰাখিছোঁ যেহেতু তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট পাই গ'লে অতি সোনকালে এডমিশ্যন ল'ব লাগে ফাৰ্ষ্ট ইয়াৰত তোমালোকে প্ৰমোশ্যন হ'ব লাগে সেইকাৰণে ইয়াৰ ৰিজাল্টটো অতি সোনকালে চৰকাৰে ডিক্লেয়াৰ কৰে এতিয়ালৈকে অফিচিয়েলি কোনো আপডেট অহা নাই তথাপিও তোমালোকে ধৰি ৰাখিব পাৰা যে জুন মাহৰ 10ৰ পৰা 15 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিবই অৰ্থাৎ এইটো তোমালোকে 85%ৰ ওপৰত ধৰিব পাৰা যে এইকেইদিনৰ ভিতৰতে ৰিজাল্ট ঘোষণা কৰিব অৰ্থাৎ আৰু 10-15 দিন পিছতে তোমালোকে ৰিজাল্ট পাই যাবা গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু আৰু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম কেনেকুৱা গ'ল কমেণ্টছত আহি জনাবা আৰু যদি ৰিজাল্টৰ আপডেট আহি যায় তেনেহ'লে আমি তোমালোকক সকলোতকৈ আগত দিয়াৰ চেষ্টা কৰিম গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'বোৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়া ধন্যবাদ